হিতেশ্বৰ শইকীয়া তৰুণ গগৈ তেওঁলোকে অসামান্য অপৰাধ কৰি থৈছে তেওঁলোকে প্ৰায়তভাৱে বেছি ক'ব নোখোজো আৰক্ষীৰ তদন্তত ওলাই পৰিব মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা কেইজনমান কংগ্ৰেছী হয় নে নহয় যদি আৰক্ষীৰ তদন্তত উক্ত লোককেইজন কংগ্ৰেছী বুলি প্ৰমাণিত হয় তেন্তে গৌৰৱ গগৈয়ে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব কিন্তু অসমৰ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিছে মুখ্যমন্ত্ৰীৰ ওপৰত আক্ৰমণ এয়া গণতন্ত্ৰৰ ওপৰত আক্ৰমণ সেই সৰ্বস্তৰ ৰাইজ লগতে চৰাঞ্চলৰ ৰাইজেও গৌৰৱ গগৈক ধুবুৰীত প্ৰৱেশ নিষিদ্ধ কৰিছে আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ উত্তৰ শালমৰাস্থিত লখিমী দুগ্ধ সমবায় সংঘত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে অভয়াপুৰীৰ পৰা আজি ৪০ নম্বৰ ৰিপৰ্ট অৰুণোদয় অসম যিহেতু কংগ্ৰেছী বুলি মানে সৰ্বত্ৰে কোৱা হৈছে আৰু যিহেতু আৰক্ষীয়ে এইটো যিহেতু বিষয়ে তদন্ত কৰি আছে আমি আৰক্ষীৰ যিটো প্ৰাৰম্ভিক তদন্ত আমি কৰি আহিছোঁ কি যে এইটো সেইসকল ব্যক্তি কংগ্ৰেছী আৰু সেইসকল যদি ব্যক্তি কংগ্ৰেছী নহয় তেতিয়া ঠিক আছে আৰক্ষীয়ে সেইটো ক'ব কথা থাক আৰু যদি আৰক্ষীয়ে যদি কয় সেইসকল ব্যক্তি কংগ্ৰেছী তেতিয়াহ'লে গৌৰৱ গগৈ এইটোৰ কাৰণে ক্ষমা খুজিব লাগিব কাৰণ কিয় ক্ষমা বিজেপি এজিপি ক্ষমা খোজাৰ প্ৰয়োজন নাই অসমৰ মানুহক ক্ষমা খুজিব লাগিব কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি বা এজিপিয়ে মুখ্যমন্ত্ৰী পতা নাই তেওঁক মুখ্যমন্ত্ৰী পাতিছে অসমৰ ৰাইজে পাতিছে গতিকে অসমৰ ৰাইজৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগে এইকাৰণে তেওঁ যিহেতু অকল এগৰাকী সভাপতি নহয় তেওঁ বিৰোধী দলৰ দলপতি যিহেতু গণতন্ত্ৰৰ সন্মান ৰখাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা দায়িত্বত আছে তেখেতে গতিকে সেইকাৰণে আজি ধুবুৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগতে আনকি চৰাঞ্চলৰ ৰাইজে একেমুখে কৈছে যে পূৰ্বতে হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিলে আমাৰ তৰুণ গগৈ ডাঙৰ মুখ্যমন্ত্ৰী আছিলে দুয়োগৰাকী প্ৰয়াতৰ কাৰণে মই ক'ব খোজা নাই তেনেকুৱা ধৰণৰ অপৰাধ গুৰুতৰ অসমনীয় অপৰাধ সেইসকল মুখ্যমন্ত্ৰীয়ে কৰা বহু নিদৰ্শন আছে হিতেশ্বৰ শইকীয়াৰ ক্ষেত্ৰত বহু নিদৰ্শন আছে মই তেওঁৰ মৃতৰ যিহেতু মই ক'ব খোজা নাই যাক নেকি বিভিন্ন টাইটেল দি সেইগৰাকী মুখ্যমন্ত্ৰীক মতা হয় কিন্তু তথাপি কিন্তু গাড়ীৰ কনভয়ত কিন্তু তেনেকুৱাকৈ কিন্তু আমি আচৰণ দেখা নাছিলোঁ আৰু অসমত এই ধৰণৰ ৰাজনৈতিক পৰিৱেশটো নাই গতিকে আজি অসমত এই যিটো পৰিৱেশ এই পৰিৱেশটো আমাৰ অসমৰ গণতন্ত্ৰৰ কাৰণে এটা অশুভ এটা পৰম্পৰা গতিকে এই অশুভ পৰম্পৰাটো যাতে আগন্তুক য'ত নাথাকে সেইটোৰ স্বাৰ্থত মই গৌৰৱ গগৈ ডাঙৰীয়াক কৈছোঁ যে যিহেতু কংগ্ৰেছৰ সদস্য বুলি কোৱা হৈছে গতিকে কংগ্ৰেছৰ সদস্যসকলৰ হৈ পেলাই তেওঁ অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে অন্যথাই বঙাইগাঁও জিলাৰ ৰাইজে ধুবুৰী জিলাৰ ৰাইজে তেওঁক আগন্তুক দিনত তাৰ প্ৰৱেশটো নিষিদ্ধ কৰাৰ কথা কৈছে কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম